নমস্কাৰ আপোনালোক সকলোকে স্বাগতম আজি 25 জানুৱাৰী 2025 অৰ্থাৎ 76 সংখ্যক গণৰাজ্য দিৱসলৈ আৰু মাত্ৰ কেইটামান ক্ষণ বাকী ঠিক এনে এক ক্ষণতে তিনিচুকীয়া জিলাৰ জাগুন 9 মাইল স্থিত ৰ'জ বুট সিনিয়ৰ সেকেন্ডাৰী ইংৰাজী বিদ্যালয়ত আজি অনুষ্ঠিত কৰা হয় ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এক ব্যতিক্ৰমী অনুষ্ঠান বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ পাঠ্যক্ৰম অধ্যয়নৰ উপৰিও দৈনন্দিন প্ৰয়োজনীয় ব্যৱহাৰিক দিশটো আভাগ দাঙি ধৰাৰ চেষ্টাৰে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰা হয় এক প্ৰদৰ্শনীমূলক অনুষ্ঠানটোত বিদ্যালয়খনৰ বহু কণ ছাত্ৰ-ছাত্ৰীয়ে ভাগ লয় কোনোৱে যদি শাক-পাচলিৰ খেতিৰ প্ৰতি আকৰ্ষিত আৰু কোনোৱে আকৌ বিজ্ঞান প্ৰযুক্তিৰ প্ৰতি মোহিত অৰ্থাৎ এই ইংৰাজী মাধ্যমৰ বিদ্যালয়খনৰ এয়া এক সুকীয়া পৰিচয় জাগুনৰ পৰা প্ৰদীপ বৰগোহাঁইৰ ৰিপৰ্ট টাইম 60 অসম আজি এই উৰুকা মাহতে আমাৰ এইখন শিক্ষা অনুষ্ঠান ৰ'জ বুট ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত আমি শাক-পাচলিৰ প্ৰদৰ্শনীৰ লগতে ছায়েন্স এক্সিবিশ্যন এই দুইখন আমি আজি পাতিছোঁ আৰু আমাৰ ছাত্ৰ-ছাত্ৰীসকলে যথেষ্ট আগ্ৰহেৰে ভাগ লৈছে আগতো আমি এনেকুৱা পাচলি প্ৰদৰ্শনী আৰু ছায়েন্স এক্সিবিশ্যন আৰু খাদ্য মেলা অনুষ্ঠিত কৰিছিলোঁ মই ভাবোঁ যে পঢ়া শুনাৰ লগতে কিছুমান এক্টিভিটিছ এইবোৰ আমাৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে দৰকাৰী আৰু তেওঁলোকে জীৱনত এইখিনি যদি শিক্ষা স্কুলীয়া জীৱনত পায় তেতিয়াহ'লে মই ভাবোঁ যে তেওঁলোক ভৱিষ্যতৰ এখন সুনাগৰিক হ'ব বুলি ভাবোঁ আমি এতিয়া দেখা গৈছে বিশেষকৈ ছায়েন্স এক্সিবিশ্যন যিটো পাতিছে আমি তাত দেখিবলৈ পোৱা গৈছে যে মানে বিভিন্ন প্ৰজাতিৰ আপোনাৰ তাতে যি কীট পতংগৰ পৰা লৈ লৈছে দেখিছোঁ তাতে এই বস্তুবিলাকে আপোনালোকে ক'ৰ পৰা কালেকশ্যন কৰে আমি আমাৰ ইয়াৰ লোকেলো কিছুমান আছে কিছুমান এনেকৈ ধৰি লওক মই ল'ৰা ছোৱালীবোৰক এইটো কওঁ যে কেতিয়াবা যদি তোমালোকে ইফালে যোৱা যদি কিবা কীট পতংগ কিবা এটা মৰি আছে সেইটো তুমি এনেকৈ তাক নষ্ট নকৰিবা তোমালোকে সেইটো লৈ আহিবা স্কুললৈ আৰু স্কুলত আমাৰ ফৰ্মেলডিহাইড আছে টেমা আছে তাত ভৰাই কি কীট পতংগৰ কি নাম চাইণ্টিফিক নাম কি হয় আৰু ঠিক তেনেকৈ মোৰ ঘৰত একুৰিয়াম আছে তাত কেতিয়াবা সেই মাছবোৰ মৰি যায় তো সেই মাছটো কি প্ৰজাতিৰ চাইণ্টিফিক নেম কি সেইবোৰ আমি তেনেকৈ সংগ্ৰহ কৰিছোঁ আৰু এতিয়ালৈকে কেইবাখিনিও আমি স্পেচিমেন জমা কৰিছোঁ আৰু বহুত আছে সংগ্ৰহ কৰিবলৈ গতিকে সেইখিনি মই ল'ৰাখিনিক অলপ কওঁ আৰু আমাৰ ছায়েন্স টিচাৰসকলকো কওঁ যে এইখিনি আওকাণ নকৰিব আপোনালোকে যিমান পাৰে এইখিনি সংগ্ৰহ কৰিব যাতে এটা সময়ত গৈ এটা ধুনীয়া এটা সংগ্ৰহালয় আমি বনাব পাৰোঁ এটা মানে স্পেচিমেণ্টৰ এখনি আমাৰ লেবৰেটৰীত আমি সেইখিনি সংগ্ৰহ কৰি থ'ব পাৰোঁ